জাগিৰোড সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী বুবুল দাসক নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱাৰ সময়তে বিজেপিৰ একাংশ গুণ্ডা বাহিনীয়ে তীব্ৰ ভাষাৰে অপদস্থ কৰাক লৈ সমষ্টিটোত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। বুবুল দাস ইতিমধ্যে ওলাব লাগে আমাৰ ইয়াৰ পৰা। আপুনি ওলাক, ইয়াৰ পৰা ওলাক, আপুনি ওলাক, আপোনাক ইতিমধ্যে আপোনাক কৈছো ওলাক, ইমিডিয়েট ওলাক, আপুনি ওলাক, আপুনি ওলাক, আপোনাক কোনে সোমাব দিছে? এক সংবাদমেল যোগে বুবুল দাসে এই কাৰ্যৰ তীব্ৰ গৰিহণা দিয়াৰ লগতে তেওঁৰ ৩৬ বছৰীয়া ৰাজনৈতিক জীৱনৰ ই দুৰ্ভাগ্যজনক ঘটনা বুলি আখ্যা দিয়ে। সংবাদমেলত তেওঁ কয় যে এই ঘটনাই সুস্থ গণতান্ত্ৰিক ব্যৱস্থাক কালিমা সানিছে। আনহাতে বিজেপিৰ প্ৰাৰ্থী পীযুষ হাজৰিকাৰ বিৰুদ্ধে সৰব হোৱা বুবুল দাসে বিজেপিৰ ধনবল বাহুবল প্ৰয়োগ কৰাৰ লগতে নিৰ্বাচনী আচৰণবিধি ভংগ কৰি মহিলা আত্মসহায়ক গোটক ব্যাপক হাৰত ধন বিতৰণ কৰা বুলি অভিযোগ কৰে। এই ক্ষেত্ৰত নিৰ্বাচন আয়োগক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই অসম জাতীয় পৰিষদ দলৰ প্ৰাৰ্থী বুবুল দাসে। ইফালে ২০১৬ চনৰ নিৰ্বাচনত পীযুষ হাজৰিকাই যি ইস্তাহাৰ প্ৰকাশ কৰিছিল তাৰ এটাও কাৰ্যকৰী হোৱা নাই বুলি অভিযোগ কৰে। মোৰ দলীয় বক্তব্য ৰখাৰ ঠিক ১ মিনিটৰ ভিতৰতেই ধুমুহাৰ গতিৰে মানে বন্যপ্ৰাণীৰ দৰে হিংস্ৰ বন্যপ্ৰাণীৰ দৰে বিজেপি কৰ্মীৰে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছিল। সেইটোৱে মোক ৩৬ বছৰীয়া ৰাজহুৱা জীৱনৰ ঘটা ঘটনাত মই বৰ বিব্ৰত হৈছিলোঁ। মই কোনো মাত দিয়া নাছিলোঁ আৰু তেওঁলোকৰ যি অসভ্য আচৰণ, তেওঁলোকৰ মুখত মদৰ গোন্ধ আছিলে, তেওঁলোক অপকৃষ্ট আছিলে, অপ্ৰকৃষ্ট, আৰু তেওঁলোকৰ যি ব্যৱহাৰ, এই ব্যৱহাৰে আমাৰ যে এখন এই ৰাজনীতিৰ পথাৰখন যে একেবাৰে এই বাহুবলী আৰু দাদাগিৰি ৰাজনীতিলৈ পৰিৱৰ্তিত হৈছে এই কথাটো প্ৰতিপন্ন কৰিলে। এই কাৰ্যক মই তেওঁলোকক গৰিহণা দিছোঁ। সুস্থ গণতান্ত্ৰিক ব্যৱস্থাটোক বিজেপিৰ এই কৰ্মীসকলে যি কালিমা সানিছে ই সকলোৰে গৰিহণাৰ যোগ্য। মই সমাজক, ভোটাৰ ৰাইজক আহ্বান জনাইছোঁ, এইসকলে দেশ শাসনৰ নামত যি বাহুবলৰ প্ৰদৰ্শন কৰিছে, ধনবলৰ প্ৰদৰ্শন কৰিছে, অভব্য আচৰণৰ সৈতে ৰাজনীতিৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াটোক তেওঁলোকে কলুষিত কৰিছে, ইয়াৰ বিচাৰ মই ভোটাৰ ৰাইজলৈ আগবঢ়াইছোঁ। বিভিন্ন মানুহৰ অভিযোগ আহিছে যে তেওঁৰ নিৰ্বাচনৰ নামত বানপানীৰ দৰে টকা সিঁচিছে। যিবোৰ মহিলা গোট আছে, আত্মসহায়ক গোট, এই গোটবোৰক তেওঁ প্ৰতিটো গোটক মাতি মাতি তেওঁ পইচাৰ ধন তেওঁ বিলাইছে। আৰু আমাৰ যিবোৰ মানুহ যিসকলে তীৰ্থ দৰ্শন কৰে, এই তীৰ্থ দৰ্শনৰ নামত পীযুষ হাজৰিকাই মানুহক পইচা দি এইসকলক তীৰ্থ দৰ্শন কৰোৱাই এটা লেতেৰা ৰাজনীতিৰ জৰিয়তে তেওঁ পুনৰ ক্ষমতাত বহিবলৈ আগবাঢ়িছে। নিৰ্বাচনী আয়োগক আহ্বান জনাইছোঁ, এই কথাবোৰ দৃষ্টি দিয়ক আৰু নিৰ্বাচনী আচৰণবিধি যাতে সঠিকভাৱে বলবৎ হয় তাৰ কাৰণে আমি নিৰ্বাচনী আয়োগক আহ্বান জনাইছোঁ। এইখন পীযুষ হাজৰিকাই ২০১৬ চনত তেওঁ নিৰ্বাচন খেলোঁতে দিছিলে। এই ৪ পেজৰ তেওঁ এইখন আগবঢ়াইছিলে, এই ৪ পেজৰ প্ৰতিশ্ৰুতি দিছিলে। ইয়াৰ প্ৰথম যি ৭টা প্ৰতিশ্ৰুতি আছে এটাও তেওঁ কাৰ্যকৰী কৰা নাই, এটাও। আৰু ইয়াৰ ৪৯টা প্ৰতিশ্ৰুতিৰ খুব সম্ভৱ 2টা নে 3টা মাত্ৰ কাৰ্যকৰী কৰিছে, তাৰ বাহিৰে এটাও কৰা নাই। এতিয়া ভোটাৰ ৰাইজে বিবেচনা কৰক যে যি মানুহে নিজৰ ভোটৰ স্বাৰ্থত মিথ্যাচাৰৰ আশ্ৰয় ল'ব পাৰে, নিজৰ ৰাজনৈতিক জীৱন তেওঁলোকে গঢ়িবলৈ ৰাইজক, ভোটাৰক প্ৰলোভিত কৰিব পাৰে, প্ৰলোভন দিব পাৰে, অসত্য কথাৰে মানুহক প্ৰবঞ্চনা কৰিব পাৰে, এই মানুহক আমি চিনি ল'বৰ সময় হ'ল। অসমীয়া জাতি বাচিবলৈ হ'লে এই অসমীয়া জাতি ধ্বংসকাৰী বিজেপিক ৰাইজে পলিয়ে পোখাই উঠাই যাতে ইয়াৰ পৰা নিঃশেষ কৰে, তাৰ কাৰণে মই ভোটাৰ ৰাইজক, অসমবাসী ৰাইজক আহ্বান জনাইছোঁ। ব্যুৰো ৰিপৰ্ট, নিউজ নেষ্ট। বৃত্তিমূলক শিক্ষা খণ্ডত নতুন সংযোজন, ডেফোডিল কলেজ অফ হৰ্টিকালচাৰ। উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত এখন নাৰ্চাৰীৰ সহযোগত নিৰ্মিত প্ৰথমখন ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয়। অত্যাধুনিক আন্তঃগাঁথনিৰে উচ্চ শিক্ষিত শিক্ষকৰ দ্বাৰা গুণগত মানদণ্ডৰ শিক্ষাদান, ছাত্ৰ ছাত্ৰীৰ বাবে উন্নত মানদণ্ডৰ শ্ৰেণীকোঠাৰ লগতে সুশৃংখলাবদ্ধ আৱাসিক কোঠাৰ সুব্যৱস্থা থকা
এখন জাকত জিলিকা মহাবিদ্যালয় ডেফোডিল কলেজ অফ হৰ্টিকালচাৰ যোগাযোগৰ ঠিকনা ক্ষেত্ৰী কলেজ গেট মোবাইল নম্বৰ 9854051202 অথবা 98543234000